নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি 4 জুলাই 2022 চনৰ আৰু আজি সোমবাৰ। আপোনালোকৰ চাগে সকলোৰে ভাল আৰু ভালে কুশলে থকাটোৱে মই কামনা কৰিছোঁ। থাম্বনেইল আৰু টাইটেল চাই চাগে গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এয়া মোৰ হাতত থকা ধুনীয়া পাত্ৰটো হৈছে বাঁহৰ বটলৰ নিচিনাকৈ বনোৱা হৈছে। ধুনীয়াকৈ ঠিলাও দি দিয়া হৈছে, একদম বাঁহৰ কণ্টেইনাৰ হয়। এইটো বাঁহৰ কণ্টেইনাৰ আমাৰ ফেক্টৰীতে বনোৱা আৰু এনেকুৱা বহুতকেইটা বনোৱা হৈছে। ডিজাইনো দিয়া আছে, কিন্তু এইটো চিম্পলকৈ বনাই ৰখা হৈছে। অহা 6 জুলাইত আমাৰ ফেক্টৰীৰ উদ্বোধনী কাৰ্যসূচী আছে, গতিকে তাতে মানুহবিলাকক ধূপ এনেদৰে কণ্টেইনাৰত ভৰাই দিয়া হ'ব। সেইটো কাৰণতে বনোৱা হৈছে। এনেকুৱা বহুতকেইটা আছে, আপোনালোকক মই পিছত ভিডিঅ'বিলাকক দেখুৱাই থাকিম। কিমান ধুনীয়া বটল নহয় জানো? পেপাৰতকৈ কিন্তু বহুত ক্লাছি লাগে এনেকুৱা বটলবোৰত, আৰু এইটো এটা ইউনিক ষ্টাইল। মোৰ খুব ভাল লাগিছে, মই সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো। আৰু এইজনী সৰু ছোৱালী, তাই ধানীৰ বা হয়, মাকৰ লগত আহিছিলে, এনেই খেলি আছে ছাইডত। এয়া মহিলাবিলাকক ট্ৰেইনিং দিয়া হৈছে ধূপকাঠিৰ ওপৰত। তেওঁলোকে সমস্ত কাম জানে ধূপকাঠিৰ বিষয়ে, গতিকে ধুনীয়াকৈ পেকিং কৰি আছে। যিহেতুকে 6 জুলাইত ইনগুৰেশ্যন আছে, ৰেডি কৰি আছে পেকেটবিলাক। এয়া বাঁহৰ পেন ষ্টেণ্ড ইয়াতে আছিলে টেবুলতে, মই দেখাই দিছোঁ। এনেকুৱা বহুত ধৰণৰ সামগ্ৰী আছে, মই আপোনালোকক পিছলৈকে দেখাম ভিডিঅ'ত। এইটো পেন ষ্টেণ্ড, ধুনীয়া পেন ষ্টেণ্ড। চাওক, আপোনালোকে যোনে জানে তেওঁলোকে বনাই ল'ব পাৰিব, আইডিয়াটো লৈ লওক। আৰু এইটো নাৰিকলৰ খোলাৰ, যিবিলাক নাৰিকল আমি খাই পেলাই খোলাবিলাক পেলাই দিওঁ, সেইটো খোলাৰ পৰা ধুনীয়াকৈ ফুলদানি বনাইছে। কিমান ধুনীয়া লাগিছে নহয় জানো? ये बड़ी अच्छी बात कही आप। এয়া মেচিনত বাঁহ কাটি আছে, আৰু এইজনে সেই আৰ্টিষ্টজন, যিজনে বাঁহৰ এনেকৈ কণ্টেইনাৰ বনাইছে, বাঁহৰ এই নাৰিকলৰ খোলাৰ ফুলদানি বনাইছে, বাঁহৰ পেন ষ্টেণ্ড বনাইছে। তেওঁ বহুতখিনি বনাইছে বাঁহৰ, আপোনালোকক দেখাব লগা বহুতখিনি আছে। আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই যাব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' পাই থাকে। বেটো দেউতাকৰ লগত আছে। প্ৰিয়ানুজক নাগা সাধু বনাই দিছে। আমাৰ ওপৰৰ পৰা সন্মুখৰ ভিউটো এনেকুৱা। যেতিয়া খেতিপথাৰখন সেউজীয়া হ'ব, কিমান যে ধুনীয়া লাগিব। এয়া ধানিমাৰ ৰুমটো বনাই আছে, আৰু এনেকুৱা ধৰণৰ পেইণ্টিং কৰিছে ৱালত। কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন ফ্ৰেণ্ডছ। তাইৰ চিলিংখন ইমান ধুনীয়াকৈ বনাইছে, চাওকচোন। আকাশখন বনাই দিছে আৰু চৰাই কেইটামান, আৰু এইটো এটা পেইণ্টিং বনাইছে। এইটো বাৰু ধুনীয়াই লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু ৰুমটোৰ বাহিৰৰ ফালে এনেকুৱা অলপ দেখা পায়। ৰুমটো এনেকুৱা ধৰণৰ ধানিমাৰ। কমপ্লিট হোৱা নাই, যেতিয়া কমপ্লিট হয় মই বাৰু ভালদৰে দেখাই দিম ৰুমটো কেনেকুৱা হৈছে। কিন্তু মোৰ খুব ধুনীয়া লাগিছে, মই সেইকাৰণে আপোনাক এই ৰুমটোৱে দেখাইছোঁ। পিছৰ ফালে দেখাই দিম বাকীবিলাকো কেনেকুৱা হৈছে। বন্ধু বান্ধৱীসকল, আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন ভিডিঅ'বিলাক পাই থাকে, আৰু কমেণ্ট এটা কৰিব নাপাহৰিব। ধন্যবাদ।